আজি আমি বিশেষ কাৰণত এটা সংবাদমেল পাতিব লগা হৈছে। ইতিমধ্যেই আমাৰ এজন আন এটা গোটৰ সন্মানীয় সাধাৰণ সম্পাদক মহোদয়ে গোটেইখিনি কথা আপোনালোকক অৱগত কৰিছে। ক'বলৈ গ'লে আমি খুবেই দুঃখিত, লজ্জিত আৰু কোচ ৰাজবংশী জনগোষ্ঠীক বাৰম্বাৰ বিভিন্ন ৰাজনীতিৰ দলে কিন্তু আমাক বিভিন্ন সময়ত আমাক ঠগি আছে, বিভিন্ন সময়ত আমাক বিভিন্ন প্ৰলোভন দি আমাৰ যিসমূহ মূল্যৱান ভোট আদায় কৰি বিজেপি চৰকাৰে হওক কংগ্ৰেছ চৰকাৰে হওক নিজে নিজৰ ক্ষমতাৰ দখল কৰি আহিছে। এই ক্ষেত্ৰত আমি যিহেতু আক্ৰাসুৰ বহুতো ভাগত বিভক্ত, এই ক্ষেত্ৰত জাতিটোৰ প্ৰতি শুভাকাংক্ষী হিচাপে, জাতিৰ এজন প্ৰতিনিধি হিচাপে আমি এটা সময়ত এটা সুস্থিৰ চিন্তাত আমি উপনীত হৈছিলোঁ যে আমি নিশ্চয় যদি আমি একত্ৰিত নহওঁ, কোচ ৰাজবংশী জনগোষ্ঠীৰ যি দাবী, যি প্ৰাপ্য অধিকাৰ, আমি তাৰ পৰা বঞ্চিত থাকিম। এই সুচিন্তাত আমি সিদ্ধান্ত লৈছিলোঁ যে আক্ৰাসুৰ যিকেইটা গোট আছে আমি একত্ৰিতভাৱে আমি সমান্তৰালভাৱে আন্দোলন চলাই যাম। আমাৰ যিসমূহ প্ৰাপ্য অধিকাৰ, আমাৰ যিসমূহ ন্যায্য প্ৰাপ্য অধিকাৰ আছে এইসমূহ আমি চৰকাৰৰ পৰা আদায় কৰিম। কিন্তু দুখৰ বিষয় যে 2 বছৰে প্ৰায় হ'ব, কিন্তু আজিৰ তাৰিখত সমগ্ৰ ভাৰতবৰ্ষক আমি দেখাই দিব লাগে যে একচুৱেলি কোচ ৰাজবংশী জনগোষ্ঠীৰ এইখিনি প্ৰাপ্য অধিকাৰ ন্যায্যতা আছে না নাই। কিন্তু কোনো ধৰণৰ ইয়াতে সভাপতিসকলে কোনো ধৰণৰ আমাৰ কথাত, আমাৰ সম্পাদকসকলৰ কথাত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই, কোনো ধৰণৰ কথাখিনি আমি গুৰুত্ব পোৱা নাই। আৰু বিশেষকৈ যোৱা যি আমাৰ অসমৰ বিধানসভা যি আমাৰ বাজেট অধিৱেশন চলি আছিল, সেই সময়ত আমি আৰম্ভণিৰ পৰাই কৈছিলোঁ যে যিহেতু অসমত যিহেতু আমাৰ বাজেট অধিৱেশন চলি আছে, বিধানসভাৰ বাজেট অধিৱেশন চলি আছে, এই ক্ষেত্ৰত আমি ইয়াতে যদি আমি নিশ্চয় যদি আমি আমাৰ আন্দোলনখিনি গঢ়ি নতুলোঁ বা আমি যদি আন্দোলন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু আমাক অসম চৰকাৰে বৰ্তমান বিজেপি চৰকাৰে আমাক কিন্তু ললিপপ খুৱাব। কিন্তু আমি বাৰম্বাৰ উত্থাপন কৰাৰ পিছতো কিন্তু আমাৰ কোনো ধৰণৰ কথাখিনি কাৰ্যকৰী নহ'ল। আৰু বিশেষকৈ কোনো ধৰণৰ সম্পাদকসকল উপস্থিত নোহোৱাকৈ ইয়াতে যি কাৰ্যসূচী লৈছিল, অনশন কাৰ্যসূচী 100 ঘণ্টীয়া, আমি কিন্তু কোনো ধৰণৰ বিৰোধিতা কৰা নাছিলোঁ। যে আমি ভাবিছিলোঁ যে যিহেতু এটা জাতি উদ্ধাৰৰ এটা আন্দোলন, তথাপিতো আমি মনে মনে বহি আছিলোঁ। কিন্তু দুখৰ বিষয়, আন্দোলনৰ নামত যে এনেকুৱা ধৰণৰ ভেক ভাওনা, আৰু আমি দুখ পাইছোঁ বিশেষকৈ অলপ আগতে যি আমাৰ সম্পাদক পাৰ্থজ্যোতি বৰাই যিখিনি কথা কৈছে যে জালি চহী, সম্পাদকসকলৰ চহী কেনেকৈ জালি কৰিব পাৰিলে, ক'ত সাহস পালে আৰু অধিকাৰটো কোনে দিলে? এজন সম্পাদকৰ চহী জালি কৰিব পাৰে নেকি? এজন সংগঠনৰ সভাপতি মুৰব্বী হয়, এই মুৰব্বীজনে যদি সম্পাদকসকলৰ যদি চহী জালিয়াতি কৰে আৰু ইয়াত কোনো কি দুখজনক হ'ব পাৰে? সেইকাৰণে আমি ক'ব বিচাৰিছোঁ এই সভাপতিসকলৰ আস্থাত আমি নাই, আমাৰ তেওঁলোকৰ প্ৰতি ভৰসা নাই। আমি অচিৰেই যিহেতু আমি বহুতো ভাগত বিভক্ত হৈ আছোঁ, আমাৰ জনগোষ্ঠী কোচ ৰাজবংশী জনগোষ্ঠী বিভিন্ন সময়ত বিভিন্ন স্থানত আমাৰ মানুহ ভাগ হৈ আছে। আমি সেই ৰাইজৰ বিপুল দাবীত আমি ৰাইজৰ স্বাৰ্থত আমি একত্ৰিতৰ কথা চিন্তা কৰিছোঁ। আৰু অচিৰেই আমি যিহেতু সাধাৰণ সম্পাদকসকলে আমি একলগ হৈছোঁ, আৰু অচিৰেই আমি সাধাৰণ সম্পাদকসকলৰ নেতৃত্বত আমি কমতাপুৰ ৰাজ্যৰ বৃহৎ স্বাৰ্থত, কমতাপুৰ ৰাজ্যৰ পুনৰ উদ্ধাৰৰ স্বাৰ্থত আমি অতি কম সময়ৰ ভিতৰত আমি একত্ৰিত হ'ম। আৰু বিশেষকৈ আমাৰ যিসমূহ আক্ৰাসু আছে, আমি ইয়াতে বৰ্তমান 4টা আক্ৰাসু একলগত আছোঁ, আৰু যিসমূহ আক্ৰাসু আৰু বেলেগ ছাইডত আছে, আজি UG আক্ৰাসু হওক, অল আছাম আক্ৰাসী হওক, BTC আক্ৰাসী হওক, আমি সিহঁতক আহ্বান কৰিম যে আপোনালোকে আমাৰ লগত জাতিটোৰ প্ৰতি লক্ষ্য ৰাখি, জাতিটোৰ নৱপ্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে আমাক সহায় সহযোগ কৰক। আৰু যিহেতু ইতিমধ্যে আমাৰ একত্ৰীকৰণৰ এটা কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হ'ব অহা 1 তাৰিখত বজালী জিলাত, তাতে আপোনালোকে সম্পূৰ্ণভাৱে সহায় সহযোগ কৰক। এইখিনি আমি আপোনালোকৰ মিডিয়া আমি দাবীৰ জৰিয়তে আমি ল'ব লাগিব, নিজে আমি কাঢ়ি ল'ব লাগিব। চৰকাৰেতো বিজেপি চৰকাৰে হওক, কংগ্ৰেছ চৰকাৰ হওক, সিহঁতো ৰাজনীতিৰ নামতো ৰাজনীতি কৰিবই। কিন্তু ঘটনা হ'ল কি, আমাৰ মাজত যে আমাৰ মিলা প্ৰীতি নাই, আমি যে ভাগ হৈ আছোঁ, এই সুযোগটো বিজেপি চৰকাৰ বা বৰ্তমানৰ যি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া চৰকাৰ চলি আছে, সিহঁতেতো সুবিধাটো লৈ আছে। সেইকাৰণে আমি চৰকাৰক আমি বাৰম্বাৰ আহ্বান কৰিছোঁ যে আপোনালোকে এতিয়াও সময় আছে, যিহেতু লোকসভা নিৰ্বাচন সমাগত, আপোনালোকে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত যদি আপোনালোকে কোনো ধৰণৰ পজিটিভ বা আমি কোনো ধৰণৰ বাস্তৱতা আমি দেখা নাপাওঁ, নিশ্চয় আমি বিজেপি হাটাও গাঁৱে ভূঞে আমি নিশ্চয় আমি সোমাই আমি এই প্ৰচাৰ অভিযান চলাই যাম। আৰু বিশেষকৈ আমি এই ক্ষেত্ৰত আপোনালোকৰ মিডিয়াৰ যোগেদি আহ্বান কৰিব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক
যে কোচ ৰাজবংশী জনগোষ্ঠীক অনলি ভোটৰ ক্ষেত্ৰত আপোনালোকে ব্যৱহাৰ নকৰিব, কাৰণ কোচ ৰাজবংশী জনগোষ্ঠীৰ দুই এটা ভণ্ডামী নেতাক আপোনালোকে পইচা দি কিনিব পাৰে, কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ আৱেগ অনুভূতিক আপোনালোকে পইচা দি কিনিব নোৱাৰে। আমাৰ লিগেল ৰাইট আছে, আমাৰ যিখিনি প্ৰাপ্য অধিকাৰ আমাক লাগিবই। যিমান দিনলৈকে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ নহয়, কমতাপুৰৰ আলোচনা যিমান দিনলৈকে সমাধান নহয়, সিমান দিনলৈকে আমাৰ সংগ্ৰাম চলি থাকিব, আমাৰ আলোচনা চলি থাকিব। আৰু বিশেষকৈ আমি আমাৰ আইনৰ প্ৰক্ৰিয়া আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ, যিহেতু আপোনালোকৰ ৰাম মন্দিৰ হওক বা বিভিন্ন আমি পেপাৰ মিডিয়া আমি জল পট উদাহৰণ আছে যে উচ্চতম ন্যায়ালয়ে যি ধৰণে সিদ্ধান্ত বা যি ধৰণে ন্যায় প্ৰদান কৰে, এই ক্ষেত্ৰত আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই নিশ্চয় চিন্তা কৰিছোঁ যে অনাগত দিনত আমি আইনৰ কাষ চাপিম, আমি কেনেকৈ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিখিনি প্ৰাপ্য অধিকাৰ, কাৰণ ইতিমধ্যে আমাৰ আপোনালোকে গমেই পায় 96ত জনজাতিকৰণ হৈছিল আৰু ইতিমধ্যে ৰাজ্যসভাত বিল উত্থাপন হৈছিল। গোটেইখিনি ক্ৰাইটেৰিয়া থকাৰ পিছতো আজি বিজেপি চৰকাৰে অনলি সদিচ্ছাৰ অভাৱত আমাৰ কিন্তু বস্তুখিনি আদায় হোৱা নাই। তো যিয়ে নহওক, আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই যেতিয়ালৈকে কোচ ৰাজবংশী জনগোষ্ঠীৰ দাবীসমূহ আদায় নহয় তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব, আলোচনা চলি থাকিব। সমান্তৰালভাৱে আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসমূহ ভাগ হৈ আছে সেই আমি একত্ৰিত হৈ আমাৰ যি আমি সমস্যা আছে আমি সমস্যাৰ মাত মাতি যাম। আৰু বিশেষকৈ যি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিব বিচাৰিছোঁ যে আপোনালোকে সৎ চিন্তা কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ বৃহৎ স্বাৰ্থত, উন্নতিৰ স্বাৰ্থত আপুনি চিন্তা কৰি যাতে অতি কম সময়ৰ ভিতৰত ৰাষ্ট্ৰপতিৰ যোগেদি হওক কোচ ৰাজবংশী জনগোষ্ঠী যাতে জনজাতিকৰণ কৰে। আৰু যদি নকৰে, ইতিমধ্যে আমি শুনিবলৈ পাইছোঁ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহি আছে, সেইদিনাই কিন্তু আমি অসম জুৰি উজনিৰ পৰা নামনিলৈকে কিন্তু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আমি কিন্তু পুতলিকে দাহ কৰাৰ কাৰণে বাধ্য হ'ম।